আমি আৰু দোকান চলাব নোৱাৰোঁ। এই অৱস্থা কিন্তু হৈ আছে। যদি পাৰে আপোনালোকে ওলাই আহক। আমি DC মহোদয়ে মানুহৰ বাবে গান গায়, সকলোকে আমোদ দিয়ে, কিন্তু মানুহৰ কথা কিন্তু তেখেতে বুজি পোৱা নাই। DC মহোদয়ে আমি কি কৰিব লাগিব, যি কৰিব লাগে তাকে কৰিম, কিন্তু ইয়াত আমাৰ চেম্বাৰ্ছৰ সমাজে দায়িত্ব ল'ব লাগিব। চেম্বাৰ্ছৰ সমাজে যেতিয়াই আমাক মাতে আমি দৌৰিম, য'ত আন্দোলন কৰিব লাগে আন্দোলন কৰিম। DC গৰাকীয়ে যিটো সমস্যা সৃষ্টি কৰিলে, না বুট না চুট বিবেচনাবিহীন হিচাপে আজি আমাৰ ব্যৱসায় প্ৰায় 30,000 ব্যৱসায়ী পেটত লাট মাৰি দিছে। গতিকে আজি এক সিদ্ধান্তটো ল'লে। সৰ্বপ্ৰথমে তেখেতে আমাৰ চেম্বাৰ অফ কমাৰ্চ হওক, আমাৰ ষ্টুডেণ্ট ইউনিয়ন আছে মৰিগাঁও, সেইকেইটাৰ লগত আলোচনা কৰি পিনে এইটো সিদ্ধান্তটো ল'ব লাগিছিলে। তেখেতে নিজভাৱে এইটো সিদ্ধান্তটো লৈ পিনে ভুল কৰাৰ নিচিনা হৈছে। এসময়ত শুনিছিলোঁ কথাটো, ৰাইজে ৰজা। তেখেতে আজি ডেটত ৰাইজৰ কথাটো নুশুনি তেতিয়া একপক্ষীয় সিদ্ধান্তটো দিলে। সেইকাৰণে আজি যিমান আমাৰ ষ্টুডেণ্ট আছে সিহঁতেও ভুগিবলগীয়া হৈছে। সিহঁতে আজিকালি দুনিয়াভৰ ভাড়া দিবলগীয়া হৈছে, আৰু যিখিনি মৰিগাঁও টাউনত যিখিনি ব্যৱসায় কৰি আছে সেইখিনিও মাৰ খাইছে, আৰু মৰিগাঁও টাউনখন মৰিখালিত পৰিণত হৈ গৈ আছে দিনে দিনে। আৰু সমস্যাটো ক'ত হৈছে আমাৰ, যে নগাঁও ষ্টেণ্ড আৰু গুৱাহাটী ষ্টেণ্ডৰ ওপৰত আমাৰ সফলতা নাই। নগাঁও ষ্টেণ্ড তাত দিছে, আৰু দাৰাই পৰ্যায়লৈকে ক্ৰছ কৰি দিব লাগে, গুৱাহাটী ষ্টেণ্ডটো এফালে দিব লাগে, নগাঁও ষ্টেণ্ডটো এফালে দিব লাগে। সেইটো ভাল কথা। তাৰপিছত এইটো কৰাৰ পিছতে যিখিনি আমাৰ গাঁৱৰ পৰা মানুহ আহে, যেনেকৈ আপোনাৰ গছগুৰি, মানিকপুৰ ছাইডৰ মানুহবিলাক যিবিলাক আহে, সেই কমিউনিকেশ্যনটো আমাৰ নাইকিয়া হৈ গৈছে সম্পূৰ্ণ। সেই বস্তুটো আমি গুৰুত্ব দিব লাগিব। প্ৰথম হ'ল টেম্পুমদি মানুহখিনি আহে, টেম্পুদি মানুহখিনি আহে। চিটি বাছে সমস্যা সমাধান নকৰে। চিটি বাছে সমস্যা কৰিব। যিসকলে টুমটুম কিনিছে, যিসকলে মেজিক আছে, তেওঁলোকে লোন লৈ কিনিছে। লোন মাৰিবলৈ হ'লে অসুবিধা হ'ব। যদি ভোৰ বান্ধাৰ পৰা চিটি বাছ চলে, এইফালৰ পৰা চিটি বাছ চলে, সেই গাড়ীখিনি কি হ'ব?